এই মঞ্জিলে কৈছে জাগিৰোডৰ চিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম, চিনেমা চাব লাগিব। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ, ৰৈ ৰৈ বিনালে। চবে খালি চিনেমা চাবলৈ আহিব, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। জীৱিত কালত অমৃত বৰষিছিল জুবিন গাৰ্গৰ মুখেৰে। মৃত্যুৰ পাছত প্ৰতিটো অমৃতবাণী সঁচা প্ৰমাণিত হৈছে আখৰে আখৰে। মৰিগাঁৱৰ এটা অনুষ্ঠানত জুবিন গাৰ্গে কৈছিল, জাগিৰোডৰ চিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম, চিনেমা চাব লাগিব। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ, ৰৈ ৰৈ বিনালে। চবেই খালি চিনেমা চাবলৈ আহিব, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ, ৰৈ ৰৈ বিনালে। চবে খালি চিনেমা চাবলৈ আহিব, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। আৰু আজি জুবিনে কোৱা কথাটোকেই বাস্তৱ হ'ল। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাখন পুনৰ মুকলি হ'ব 6 বছৰে বন্ধ হৈ থকা জাগিৰোডৰ গণেশ টকিজ। মঞ্জিলে কৈছে জাগিৰোডৰ চিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম, চিনেমা চাব লাগিব। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ ফেব্ৰুৱাৰীত, ৰৈ ৰৈ বিনালে। চবে খালি চিনেমা চাবলৈ আহিব, আহ্বানটো সেইটো, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। একদম সপোন আছিলে। জুবিন গাৰ্গে আগতে কৈছিল মানে গণেশ জাগিৰোডত থকা গণেশ টকিজটো বন্ধ হৈ থকা টকিজ আমি চলাব লাগিব বুলি তেওঁ এদিন কৈ থৈছিলে। সেইটো কাৰণে তেওঁৰ সপোনটো সাৰ্থক হওক, ৰাইজৰ ৰিকুৱেষ্টখিনিও এদিন হওক। এইটোতো আমাৰ জুবিনদাৰ বহুত সপোন আছিলে জাগিৰোড চিনেমা হলটো অপেনিং কৰিবৰ কাৰণে। তেখেতেতো কৰিব নোৱাৰিলে, তথাপিও আমি চেষ্টা কৰিছোঁ তেখেতৰ আশাটো যাতে আমি পূৰণ কৰিব পাৰোঁ, তেখেতক আমিও চাবলৈ পাম, সকলো ৰাইজেও যাতে দেখা পায়। ৰাইজৰ সুবিধাৰ্থে আমি কামখিনি খুব মানে জোৰ জাৰ মানে চলাই আছোঁ, যাতে 31 অক্টোবৰত তেখেতৰ পিকচাৰখন শুভমুক্তি দিব পাৰোঁ। চকীবোৰ ভাঙিবলৈ ধৰিছিল, ধূলি বালিৰে লেতেৰা হৈ পৰিছিল গণেশ টকিজ। দেৱালৰ ৰংবোৰ বেয়া হৈছিল, ছবিগৃহৰ পৰ্দা আৰু যন্ত্ৰাংশ অব্যৱহৃত হৈ পৰি ৰৈছিল। শ শ দৰ্শকৰে ভৰি থকা হলটো ভূত বাংলালৈ পৰিণত হৈছিল। আৰু এয়া জুবিন গাৰ্গৰেই অদৃশ্য শক্তিৰ প্ৰভাৱ। জীৱিত কালত কৈ যোৱা কথাবোৰ সঁচা হ'বলৈ গৈ আছে। ৰৈ ৰৈ বিনালে ছবিৰ জৰিয়তে পুনৰ মুকলি হ'ব গণেশ টকিজ। দিনে নিশাই এতিয়া চলিছে মেৰামতিৰ কাম। 6 বছৰ ধৰি কৰোণা কালৰ পৰা 6 বছৰ বন্ধ হৈ আছে। 6 বছৰ বন্ধ হোৱাত আমাৰ বহুতখিনি বস্তু ডেমেজ হৈ গৈছে। সকলোবিলাক বস্তু আমি এতিয়া চেক কৰি আছোঁ, লাইনৰ পৰা আদি কৰি লৈ পেলাই চাউণ্ডলৈকে। আৰু চিলিংটো দেখিছে আপোনালোকে, চিলিংখন প্ৰায় ডেমেজ, সেইখিনিও ৰিপেয়াৰিং কৰি আমি যাতে তেখেতৰ কথাছবিখন আমি শুভমুক্তি দিব পাৰোঁ। এনেই ছবিগৃহৰ সংখ্যা কম আছিল ৰাজ্যত। ছবিগৃহৰ অভাৱৰ বাবেই লোকচানৰ সন্মুখীন হৈছিল অসমীয়া ছবি। তাৰ মাজতেই ভূতৰ ওপৰত দানৱ পৰা দি পৰিছিল কৰোণাৰ মাধমাৰ। বন্ধ হৈ গৈছিল বহু ছবিগৃহ, বন্ধ হৈ গৈছিল এই গণেশ টকিজো। আজি জুবিন গাৰ্গৰ ছবিয়ে সঞ্জীৱনী শক্তি দিছে গণেশ টকিজৰ দৰে বন্ধ হৈ পৰা অসংখ্য ছবিগৃহৰ মালিকক। নিজৰে ভাল লাগিছে খুব। এতিয়া 6 বছৰ ধৰি বন্ধ হৈ আছিলে, এতিয়া আকৌ চাফ চিকুণ কৰি যিটো বেয়া হৈছে নতুন বস্তু বহুত লগাব লগা হৈছে। দিনতে কাম কৰাই আছোঁ, যিমান সোনকালে ৰেডি হৈ যায় আৰু আমি ৰাইজৰ ৰিকুৱেষ্টটো ৰাখিব পাৰিম। জুবিন দাৰো এটা সপোন আছিলে। এটা সময়ত তেখেতেও মৰিগাঁৱলৈকে আহোঁতে কৈছিলে যে জাগিৰোড হলটো মই জীয়াই থাকিলে, বা তেতিয়াতো কোৱা নহয় মই খুলিম বুলি কৈছিলে, কিন্তু আজি তেখেত নাই। আমাৰ এটা দুখ সেইটোৱে, কিন্তু এতিয়া তথাপিও দেৰিকৈ হ'লেও আমাৰ এতিয়া খুলিছে এটা শুভ লক্ষণ, বিশেষকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰণে। ৰৈ ৰৈ বিনালে ইয়াত প্ৰদৰ্শিত হ'ব। কৰোণাৰ পাছত ৰাজ্যত নিৰ্মাণ হৈছিল বহিৰাজ্যৰ বনিয়াৰ ছবিগৃহ, বিপৰীতে মৰি গৈছিল থলুৱা মালিকৰ বহু ছবিগৃহ। জুবিন গাৰ্গে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থলুৱা লোকৰ দ্বাৰা ছবিগৃহ নিৰ্মাণ হোৱাটো বিচাৰিছিল। প্ৰতিখন অসমীয়া ছবিৰ সফলতা বিচাৰিছিল। অৱশেষত এই ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন সাধিবলৈ সাজু ৰৈ ৰৈ বিনালে। নতুনকৈ মুকলি হৈছে বন্ধ হৈ যোৱা বহু হল।
জাগিৰোডৰ পৰা বিমল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। কথাও হঠাতে হয় চাগে